নমস্কাৰ জিকে ইণ্ডাষ্ট্ৰী ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল অসমৰ জিলাসমূহৰ যি হেডকোৱাৰ্টাৰ আছে তাৰ ওপৰত। আমি অসমৰ মেপৰ সহায়ত যিবোৰ হেডকোৱাৰ্টাৰ আছে সেইসমূহ ক'ত অৱস্থিত সেইটো আমি জানিম, আৰু লগতে অসমৰ যি 8খন নেশ্যনেল পাৰ্ক আছে বা ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে অৱস্থিতিও আমি মেপৰ সহায়ত জানিম। বৰ্তমান অসমৰ জিলা হৈছে 35খন, আৰু এই 35খন ডিষ্ট্ৰিক্টৰ সকলোতে একোটাকৈ হেডকোৱাৰ্টাৰ থাকে, আৰু প্ৰতিখন ডিষ্ট্ৰিক্ট পৰিচালনা কৰিবলৈ প্ৰতিখন ডিষ্ট্ৰিক্টতে একোটাকৈ DC অফিচ থাকে, মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ অফিচ থাকে, আৰু সেই অফিচটোৰ পৰাই গোটেই ডিষ্ট্ৰিক্টৰ কাম কাজ পৰিচালনা কৰা হয়, আৰু এই অফিচটোকেই প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে হেডকোৱাৰ্টাৰ বুলি কোৱা হয়। গতিকে এই যদি মেপখন চালে আমি দেখা পাম অসমৰ যি 35খন জিলা আছে সেই 35খন জিলাক 5টা ভাগত ভাগ কৰা হয়। এইটো গ্ৰীণ ৰিজনটো হৈছে লোৱাৰ আছাম, এইটো উত্তৰ অসম, এইখিনি হ'ল মধ্য অসম, তলৰ এইটো হ'ল বৰাক ভেলী, আৰু এইখিনি হ'ল আপাৰ আছাম। গতিকে প্ৰথম আমি লোৱাৰ আছামৰ পৰা ষ্টাৰ্ট কৰোঁ। লোৱাৰ আছামৰ এইখন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিটো হেডকোৱাৰ্টাৰ হয় সেইটো কোকৰাঝাৰতে অৱস্থিত। গতিকে ইয়াতে এইখিনি জেগাত কোকৰাঝাৰ আছে, ইয়াতেই কোকৰাঝাৰৰ হেডকোৱাৰ্টাৰ অৱস্থিত। তাৰ পাছত এইখন ধুবুৰীৰো হেডকোৱাৰ্টাৰ ধুবুৰীয়ে হয়। এইখিনি জেগাত ধুবুৰী অৱস্থিত, হেডকোৱাৰ্টাৰ ধুবুৰী হেডকোৱাৰ্টাৰ ইয়াত অৱস্থিত। তাৰ পাছত চিৰাং ডিষ্ট্ৰিক্টৰ কাৰণে যিটো হেডকোৱাৰ্টাৰ সেইটো হ'ল কাজলগাঁও, এইখিনিত আছে কাজলগাঁও। এইখন হ'ল কাজলগাঁও। তাৰপাছত বঙাইগাঁৱৰ হেডকোৱাৰ্টাৰ বঙাইগাঁৱতে আছে, এইখিনি জেগাত হেডকোৱাৰ্টাৰ অৱস্থিত। তাৰপাছত গোৱালপাৰাৰ হেডকোৱাৰ্টাৰ গোৱালপাৰাতে আছে, এইখিনিত গোৱালপাৰাৰ হেডকোৱাৰ্টাৰ অৱস্থিত। তাৰপাছত বাক্সা ডিষ্ট্ৰিক্টৰ এইখন হ'ল বাক্সা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হ'ল মুছলপুৰ, আৰু মুছলপুৰ অৱস্থিত এইখিনিত, এইটো হ'ল মুছলপুৰ। তাৰপাছত বজালী, এইখন হ'ল বজালী ডিষ্ট্ৰিক্ট, আৰু অসমৰ মাটিকালিৰ ভিতৰত আটাইতকৈ সৰু ডিষ্ট্ৰিক্ট হ'ল বজালী ডিষ্ট্ৰিক্ট। বজালী ডিষ্ট্ৰিক্টৰ মাটিকালি হ'ল 414 স্কুৱেৰ কিলোমিটাৰ, আৰু বজালী ডিষ্ট্ৰিক্টখন প্ৰথমতে বৰপেটা ডিষ্ট্ৰিক্টৰে ভিতৰত আছিল, কিন্তু 2023 চনত বজালীক বৰপেটাৰ পৰা ভাগ কৰি এখন নতুনকৈ জিলা গঠিত কৰা হয়, আৰু বজালীৰ হেডকোৱাৰ্টাৰ হৈছে পাঠশালা, আৰু পাঠশালা ইয়াতে পাঠশালা অৱস্থিত, পাঠশালা। তাৰপিছত বৰপেটা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ বৰপেটাতে অৱস্থিত, ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ। তাৰপাছত নলবাৰী ডিষ্ট্ৰিক্ট, এইখন হ'ল নলবাৰী ডিষ্ট্ৰিক্ট, এনেকৈ এইখন হ'ল নলবাৰী ডিষ্ট্ৰিক্ট, আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ নলবাৰীতে অৱস্থিত, ইয়াতে হেডকোৱাৰ্টাৰ। তাৰপাছত হ'ল কামৰূপ যিখন ৰুৰেল, এইখন হ'ল কামৰূপ ৰুৰেলৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আমিনগাঁৱত অৱস্থিত, আৰু আমিনগাঁও আছে প্ৰায় এইখিনিত, এইটো হ'ল আমিনগাঁও। তাৰপাছত এইখন হ'ল কামৰূপ মেট্ৰপলিটানৰ হেডকোৱাৰ্টাৰ হ'ল গুৱাহাটী ইয়াতে অৱস্থিত।
তাৰপাছত তামোলপুৰ, এইখন হ'ল তামোলপুৰ। তামোলপুৰো আগতে বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত আছিল আৰু 2023 চনত বাক্সা ডিষ্ট্ৰিক্টক বিভক্ত কৰি তামোলপুৰ এখন নতুন জিলা গঠন কৰা হয়। তামোলপুৰৰ হেডকোৱাৰ্টাৰ তামোলপুৰে হয়। তামোলপুৰৰ হেডকোৱাৰ্টাৰ ইয়াতে অৱস্থিত। তাৰপাছত আৰু এইখন হ'ল চাউথ চালমাৰা মানকাছাৰ আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ হয় সেইটো হ'ল হাটশিঙিমাৰী আৰু হাটশিঙিমাৰী এই ইয়াতে এইখিনিত অৱস্থিত। এইটো হ'ল হাটশিঙিমাৰী আৰু চাউথ চালমাৰা হ'ল অসমৰ দ্বিতীয়খন আটাইতকৈ সৰু জিলা আৰু ইয়াৰ মাটিকালি হ'ল প্ৰায় 568 স্কুৱেৰ কিলোমিটাৰ। অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল বজালী। বজালীৰ মাটিকালি হ'ল 418 স্কুৱেৰ কিলোমিটাৰ আৰু তাৰ পাছত হ'ল চাউথ চালমাৰা মানকাছাৰ আৰু ইয়াৰ মাটিকালি হ'ল 568 স্কুৱেৰ কিলোমিটাৰ। এইকেইখন হ'ল আমাৰ লোৱাৰ আছামৰ জিলা। লোৱাৰ আছামৰ জিলা হ'ল 13খন আৰু এই গ্ৰীণ যিটো পাৰ্ট আছে এই গ্ৰীণ পাৰ্টখিনি হ'ল লোৱাৰ আছাম। তাৰপাছত ওদালগুৰি, দৰং, শোণিতপুৰ আৰু বিশ্বনাথ হ'ল উত্তৰ অসমৰ জিলা আৰু এই 4খন জিলাৰ হেডকোৱাৰ্টাৰ ওদালগুৰিৰ কাৰণে হেডকোৱাৰ্টাৰ ওদালগুৰিয়ে হয়। ওদালগুৰি ইয়াতে অৱস্থিত। দৰং ডিষ্ট্ৰিক্টৰ কাৰণে মঙলদৈ প্ৰায় এইখিনিত অৱস্থিত। মংগলদৈ। তাৰপাছত শোণিতপুৰৰ কাৰণে হেডকোৱাৰ্টাৰ আছে তেজপুৰত। তেজপুৰ এইখিনিত আছে। তাৰপাছত হ'ল বিশ্বনাথৰ হেডকোৱাৰ্টাৰ আছে বিশ্বনাথ চাৰিআলি ইয়াতে এইখিনি জেগাত অৱস্থিত। বিশ্বনাথ চাৰিআলি। তাৰপাছত যিটো য়েল্ল' পাৰ্ট আছে য়েল্ল' পাৰ্টখিনি হ'ল মধ্য অসমৰ জিলা হ'ল 6খন। মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, হোজাই, এইখন হ'ল ইষ্ট কাৰ্বি আংলং। এই 6খন জিলাৰে মধ্য অসম। গতিকে মধ্য অসমৰ মৰিগাঁৱৰ হ'ল হেডকোৱাৰ্টাৰ মৰিগাঁৱতে আছে। এইখিনি জেগাত মৰিগাঁৱৰ হেডকোৱাৰ্টাৰ অৱস্থিত। তাৰপাছত নগাঁও জিলাৰ কাৰণে নগাঁও জিলাৰ হেডকোৱাৰ্টাৰ ইয়াতে অৱস্থিত আৰু অসমৰ ভিতৰত আটাইতকৈ পপুলেশ্যন থকা ডিষ্ট্ৰিক্টখন হৈছে নগাঁও ডিষ্ট্ৰিক্ট আৰু ইয়াৰ পপুলেশ্যন প্ৰায় 28,50,000। তাৰপাছত ৱেষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হ'ল হামৰেন আৰু হামৰেন প্ৰায় এই ইয়াতে অৱস্থিত। হামৰেন। তাৰপাছত হ'ল ডিমা হাছাও। এইখন হ'ল ডিমা হাছাও ডিষ্ট্ৰিক্ট আৰু ডিমা হাছাওৰ হেডকোৱাৰ্টাৰ হ'ল হাফলং আৰু হাফলং এইখিনিত অৱস্থিত। আৰু অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন ডিষ্ট্ৰিক্টৰ ভিতৰত ছেকেণ্ড পজিশ্যনত আহে ডিমা হাছাও আৰু ডিমা হাছাওৰ মাটিকালি হ'ল 4,890 স্কুৱেৰ কিলোমিটাৰ আৰু ডিমা হাছাও অসমৰ ভিতৰত আটাইতকৈ স্মলেষ্ট পপুলেশ্যন ডিমা হাছাওতে আছে। তাৰপাছত এইখন হ'ল হোজাইৰ কাৰণে হোজাইৰ হ'ল শংকৰদেৱ নগৰ হ'ল ইয়াৰ হেডকোৱাৰ্টাৰ। গতিকে শংকৰদেৱ নগৰ ইয়াতে এইখিনি জেগাত অৱস্থিত। শংকৰদেৱ নগৰ। তাৰপাছত এখন হ'ল কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং এখন আৰু ইষ্ট কাৰ্বি আংলঙৰ যিটো হেডকোৱাৰ্টাৰ আছে সেইটো হ'ল ডিফু হ'ল প্ৰায় এইখিনি জেগাত ডিফু আছে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হ'ল অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট যাৰ মাটিকালি হ'ল 7,366 স্কুৱেৰ কিলোমিটাৰ। গতিকে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট হ'ল কাৰ্বি আংলং। তাৰপাছত এই ৰিজনটো হ'ল বৰাক ভেলী আৰু বৰাক ভেলীত 3খন ডিষ্ট্ৰিক্ট আছে। এইখন হ'ল কৰিমগঞ্জ, হাইলাকান্দি আৰু চাচৰ। গতিকে চাচৰৰ হেডকোৱাৰ্টাৰ হ'ল
শিলচৰ এইখিনি জেগাত অৱস্থিত। এইখিনি হ'ল শিলচৰ, য'ত চাচৰৰ হেডকোৱাৰ্টাৰ আছে। তাৰপাছত হ'ল হাইলাকান্দিৰ হেডকোৱাৰ্টাৰ হাইলাকান্দিতে আছে, আৰু হাইলাকান্দি এইখিনি জেগাত অৱস্থিত। বৰাক ভেলীৰ তৃতীয়খন জিলা হ'ল কৰিমগঞ্জ, আৰু কৰিমগঞ্জ জিলাৰ নামটো চেঞ্জ কৰি ইয়াৰ নাম দিয়া হৈছে শ্ৰীভূমি, আৰু কৰিমগঞ্জ জিলাৰ হেডকোৱাৰ্টাৰ কৰিমগঞ্জতে অৱস্থিত, আৰু কৰিমগঞ্জ হেডকোৱাৰ্টাৰ এইখিনি জেগাত অৱস্থিত। তাৰপাছত আহোঁ আমি আপাৰ আছামলৈ। আপাৰ আছামৰ জিলা হ'ল 9খন: গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি আৰু তিনিচুকীয়া। গতিকে গোলাঘাটৰ হেডকোৱাৰ্টাৰ গোলাঘাটতে অৱস্থিত, আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো এইখিনি জেগাত অৱস্থিত। তাৰপাছত হ'ল যোৰহাটৰ হেডকোৱাৰ্টাৰ যোৰহাটতে অৱস্থিত, এইটো আছে, হেডকোৱাৰ্টাৰটো আছে এইখিনি জেগাত। তাৰপাছত হ'ল শিৱসাগৰ, এইখন হ'ল শিৱসাগৰ ডিষ্ট্ৰিক্ট, আৰু শিৱসাগৰৰ হেডকোৱাৰ্টাৰ ইয়াতে অৱস্থিত, আৰু শিৱসাগৰৰ হেডকোৱাৰ্টাৰ শিৱসাগৰে হয়। তাৰপাছত চৰাইদেউৰ হেডকোৱাৰ্টাৰ হ'ল সোণাৰী, আৰু সোণাৰী অৱস্থিত এইখিনি জেগাত, সোণাৰী। তাৰপাছত ডিব্ৰুগড়ৰ হেডকোৱাৰ্টাৰ ডিব্ৰুগড়ে হয়, ডিব্ৰুগড়ৰ হেডকোৱাৰ্টাৰ প্ৰায় এইখিনি জেগাত অৱস্থিত। তাৰপাছত হ'ল তিনিচুকীয়াৰ হেডকোৱাৰ্টাৰ তিনিচুকীয়াই হয়, তিনিচুকীয়া ইয়াতে অৱস্থিত। ধেমাজিৰ হেডকোৱাৰ্টাৰ ধেমাজিয়ে হয়, প্ৰায় মেপৰ এইখিনি জেগাত ধেমাজিৰ হেডকোৱাৰ্টাৰ অৱস্থিত। লখিমপুৰৰ হেডকোৱাৰ্টাৰ হ'ল নৰ্থ লখিমপুৰ এইখিনিত আছে, নৰ্থ লখিমপুৰ। তাৰপাছত এইখন হ'ল মাজুলী, আৰু মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত। পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ নদীদ্বীপ হ'ল মাজুলী, আৰু মাজুলীৰ যিটো হেডকোৱাৰ্টাৰ সেইটো হ'ল গড়মূৰ, আৰু গড়মূৰ মাজুলীৰ প্ৰায় এইখিনিত অৱস্থিত, হ'ল গড়মূৰ। আৰু মাজুলী হ'ল অসমৰ ভিতৰত আটাইতকৈ পপুলেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ কম পপুলেশ্যন আছে মাজুলীত, আৰু মাজুলীৰ পপুলেশ্যন হ'ল প্ৰায় 1,67,304 গৰাকী। গতিকে এইখিনি আছিল অসমৰ 35খন জিলাৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰসমূহ। অসমৰ এইখন মেপ হ'ল, যিখন মেপত অসমৰ যি 8খন ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যান কেইখন ক'ত অৱস্থিত সেইটো দেখুওৱা হৈছে। BTADৰ যি 5খন ডিষ্ট্ৰিক্ট আছে, সেই BTADৰ 5খন ডিষ্ট্ৰিক্টত অসমৰ 3খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইখন হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, আৰু চিখনা-জৌলাও নেশ্যনেল পাৰ্ক। চিখনা-জৌলাও নেশ্যনেল পাৰ্ক আছে, এইখন 2025 চনৰ 16 ফেব্ৰুৱাৰীত এইখনক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয়। মানে আটাইতকৈ নতুন নেশ্যনেল পাৰ্ক হ'ল অসমৰ চিখনা-জৌলাও নেশ্যনেল পাৰ্ক। এইখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। গোলাঘাট আৰু নগাঁও জিলাৰ কিছু অংশ লগ হৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঠিত। এইটো এৰিয়া হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাৰপাছত হ'ল মানস অভয়াৰণ্য, এইখন হ'ল মানস অভয়াৰণ্য, আৰু মানস অভয়াৰণ্যখন আছে অসমৰ কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত। তাৰপাছত নামেৰি ৰাষ্ট্ৰীয় উদ্যান, এইখন হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান, নামেৰি আছে অসমৰ শোণিতপুৰ জিলাত। তাৰপাছত হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, এইখন ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, আৰু এইখন অৱস্থিত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। এইখন হ'ল তিনিচুকীয়া জিলা আৰু এইখন হ'ল ডিব্ৰুগড় জিলা। এই দুইখন জিলাৰ কিছু অংশ লৈ এইখন হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এইখন হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে দৰং আৰু শোণিতপুৰৰ কিছু অংশ লৈ। এইখন হ'ল দৰং ডিষ্ট্ৰিক্ট।
আৰু এখন হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্ট। এই দুইখন ডিষ্ট্ৰিক্টৰ কিছু অংশ লৈ এখন হ'ল ওৰাং নেশ্যনেল পাৰ্ক। তাৰ পাছত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, এইখন হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আছে কোকৰাঝাৰ জিলাত, এইখন হ'ল কোকৰাঝাৰ জিলা। আৰু ৰায়মনা নেশ্যনেল পাৰ্কখন আছে কোকৰাঝাৰ জিলাত। তাৰ পাছত দিহিং পাটকাই, এইখন হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। এইখন হ'ল তিনিচুকীয়া জিলা আৰু এইখন হ'ল ডিব্ৰুগড় জিলা। গতিকে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মিলাই দুখন ৰাষ্ট্ৰীয় উদ্যান আছে, এখন হ'ল ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু এখন হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক। আৰু আটাইতকৈ নতুন, অসমৰ ভিতৰত আটাইতকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান হ'ল চিখলা-ঝৌনাও ৰাষ্ট্ৰীয় উদ্যান। আৰু সেইখনে এইখিনি অসমৰ এইখিনি এৰিয়া আৱৰি এখন হ'ল চিখলা-ঝৌনাও নেশ্যনেল পাৰ্ক। আৰু সেইখন আছে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত। এইখন হ'ল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু এইখন হ'ল চিৰাং ডিষ্ট্ৰিক্ট। এই দুখন ডিষ্ট্ৰিক্টৰ কিছু অংশ লৈ চিখলা-ঝৌনাও নেশ্যনেল পাৰ্ক অৱস্থিত। গতিকে অসমৰ যিটো BTAD এৰিয়া আছে, BTAD এৰিয়াৰ 5খন ডিষ্ট্ৰিক্টত অসমৰ 3খন ৰাষ্ট্ৰীয় উদ্যান আছে। এইখন হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক, চিখলা-ঝৌনাও নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ, য'ত ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত সকলোবোৰ তথ্য দিয়া গৈছে। আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত থকা আই বটনত তাৰ লিংক পাই যাব, নহ'লে আপোনালোকে চেনেলৰ ভিডিঅ' ছেকশ্যনত গৈ সেই ভিডিঅ'টো চাব পাৰিব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব। ধন্যবাদ।